Hello aspirants, welcome to Exia IS Academy. দৈনন্দিন কৰি অহাৰ ধৰণেই আজি আমি কেইটামান ইম্পৰ্টেণ্ট নিউজ এনালাইচিছ আপোনালোকৰ সন্মুখলৈ লৈ আহিছোঁ। সো সেইকেইটা এনালাইচিছ কৰাৰ আগতেই আপোনালোকক জনাই থওঁ যে আমাৰ এক্সিয়া IS একাডেমি যোৰহাটে APSCৰ ফাউণ্ডেশ্যন আৰু মেইনছৰ ক্ৰেছ কোৰ্ছৰ আমাৰ যি দুটা বেটছ ষ্টাৰ্ট হৈছে সেই বেটছ দুটাত আপোনালোকে এনৰোল হ'ব পাৰে। তো তাৰ কাৰণে আপোনালোকে এই যিটো নাম্বাৰ আমাৰ দিয়া হৈছে এই নাম্বাৰটোত আপোনালোকে কন্টেক্ট কৰি কোৰ্ছৰ ডিটেইলছ লগতে ফিজ ষ্ট্ৰাকচাৰসমূহৰ বিষয়ে আপোনালোকে জানিব পাৰিব। তো আমি আজি যিসমূহ ইম্পৰ্টেণ্ট আৰ্টিকল তাৰ ভিতৰত আমি যদি চাওঁ প্ৰথম আমাৰ ইম্পৰ্টেণ্ট আৰ্টিকলটো আমি অল হস্পিটেলছ শুড হেল্প পেচেণ্টছ চাইন লিভিং উইলছ। সকলো যিসমূহ হস্পিটেলছ আছে সেই হস্পিটেলছসমূহে যিটো পেচেণ্টৰ যিটো লিভিং উইল আছে সেই লিভিং উইলত তেওঁলোকে সাইন কৰাত সহায় কৰাৰ প্ৰয়োজনীয়তা আছে বুলি ইয়াত এই আৰ্টিকলটো মেনশ্যন কৰা হৈছে। সো ইয়াতে লিভিং উইলৰ কথাটো আহিলে আৰু পেচেণ্টৰ এৱাৰনেছ যে লিভিং উইলৰ প্ৰতি থকা পেচেণ্টৰ এৱাৰনেছ লগতে তেওঁৰ যি ৰাইটছ অধিকাৰ সেই অধিকাৰৰ বিষয়ে ইয়াত আৰ্টিকলটোত মেনশ্যন কৰা হৈছে। বিশেষকৈ ইয়াত মেইন আৰ্গুমেণ্টছৰ ভিতৰত যদি আমি চাওঁ তেতিয়া আমি ৰাইটছৰ ক্ষেত্ৰতে আমি আৰ্গুমেণ্টছটো আমি দেখিবলৈ পাম। তো ইয়াতে কোৱা হৈছে যে মেইন আৰ্গুমেণ্টছবিলাক কি ইউনিভাৰ্চেল এক্সেছ টু লিভিং উইল। এই যিটো লিভিং উইল সেইটোত ইউনিভাৰ্চেল এক্সেছ থকাটো প্ৰয়োজন। সো সেইকাৰণে এই আৰ্টিকলটোৱে এডভকেট কৰিছে যে গোটেই সকলো হস্পিটেলছ ইনক্লুডিং দি প্ৰাইভেট হস্পিটেল শুড ফেচিলিটেট দি ড্ৰাফটিং অফ দি লিভিং উইল টু এম্পাৱাৰ পেচেণ্টছ টু এক্সাৰচাইজ দেয়াৰ লিগেল ৰাইটছ টু ৰিফিউজ আৰ্টিফিচিয়েল লাইফ ছাপৰ্ট ইন টাৰ্মিনেল কেছেছ। যদিহে তেওঁ বহুত টাৰ্মিনেল কেছেছ হয় বা ক্ৰিটিকেল কেছেছ হয় তেতিয়াহ'লে আৰ্টিফিচিয়েল লাইফ ছাপৰ্টত থাকি তেওঁ কষ্ট পাই থকাতকৈ তেওঁ পেচেণ্টজনৰ যিটো ৰাইটছ আছে সেই ৰাইটছটোক তেওঁ এপ্লাই যে কৰিব পাৰে সেই বস্তুটোৰ ওপৰতে এই আৰ্টিকলটো মেনশ্যন কৰা হৈছে। তেওঁ লিভিং উইলৰ বিষয়ে তেওঁ যাতে অৱগত হয় জানিব পাৰে সেইকাৰণে কোৱা হৈছে। আৰু এই যিটো ইনিচিয়েটিভ সেইটো লোৱা হৈছে হিন্দুজা হস্পিটেলৰ জৰিয়তে। যিটো ইনিচিয়েটিভ সেইটো লৈছে কোনে হিন্দুজা হস্পিটেলছ অফ মুম্বাই। চ' মুম্বাইত অৱস্থিত যিখন হিন্দুজা হস্পিটেল আছে সেই হস্পিটেলে এটা ক্লিনিক এষ্টাব্লিছ কৰিছে ফৰ দিছ পাৰপাছ। সো ইয়াতে আমি যদি চাওঁ যে এই আৰ্টিকলটোৰ লগত আৰু কি ইম্পৰ্টেণ্ট আৰ্টিকল কনচেপ্টছ জড়িত হৈ আছে তেতিয়া আমি দেখিম যে ৰিডিউচিং ইম'চনেল এণ্ড ফাইনেন্সিয়েল বাৰ্ডেন। সো ইম'চনেল আৰু ফাইনেন্সিয়েল বাৰ্ডেন যেতিয়া এজন ব্যক্তি কোনো জটিল ৰোগত আক্ৰান্ত হৈ যেতিয়া তেওঁ হস্পিটেলৰ বিচনাত তেওঁ পৰি থাকে তেতিয়া সেই পেচেণ্টজনৰ লগতে যিসমূহ ফেমিলি মেম্বাৰ্ছ থাকে সেই ফেমিলি মেম্বাৰ্ছ সকলো যথেষ্ট ইম'চনেলি তেওঁলোক ডেমেজ হোৱা বা ইম'চনেলি তেওঁলোক বহুত বেছি ভাগি পৰা আমি দেখিবলৈ পাওঁ। লগতে এটা ফাইনেন্সিয়েল বাৰ্ডেন ক্ৰিয়েট হয়। যদিহে মিডল ক্লাছ ফেমিলি হয় বা তাতকৈ যদি আমি লোৱাৰ মিডল ক্লাছ ফেমিলি হয় তেতিয়াহ'লে এনেধৰণৰ কিছুমান ক্ৰিটিকেল ৰোগৰ ক্ষেত্ৰত তেওঁলোকৰ যি ফেমিলিৰ ফাইনেন্সিয়েল চিটুৱেশ্যন সেইটো অত্যন্ত তললৈ বা অত্যন্ত নিম্নগামী হোৱা আমি দেখিবলৈ পাওঁ আমাৰ সমাজখনত আমি সততে দেখিবলৈ পাই থাকোঁ। চ' সেইকাৰণে যিজন পেচেণ্ট থাকিব যদি ক্ৰিটিকেল চিটুৱেশ্যনৰ বা তেওঁ টাৰ্মিনেল অত্যন্ত জটিল ৰোগত তেওঁ আক্ৰান্ত হৈ ক্ৰিটিকেল কণ্ডিশ্যনত থাকে তেতিয়াহ'লে তেওঁৰ এটা যিটো আৰ্টিকল 21 আমাৰ যিখন কনষ্টিটিউশ্যন সেই কনষ্টিটিউশ্যনৰ আৰ্টিকল 21ৰ অধীনত তেওঁক এটা অধিকাৰ প্ৰদান কৰিছে সেইটো হৈছে ৰাইট টু ডাই উইথ ডিগনিটি। চ' ৰাইট টু ডাই উইথ ডিগনিটি যেনেধৰণে আমি আৰ্টিকল 21 ৰাইট টু লাইফ এণ্ড পাৰ্চনেল লিবাৰ্টিৰ কথা যেনেধৰণে কয় ঠিক সেইধৰণে ৰাইট টু ডাই উইথ ডিগনিটিৰ কথাও আৰ্টিকল 21ত মেনশ্যন কৰা আছে। আৰু সেই বিষয়ে আমাৰ এই আৰ্টিকলটো আমি দিয়া হৈছে। লগতে অভাৰকামিং প্ৰফিট ড্ৰিভেন ৰেজিষ্টেঞ্চ আমি সততে আমি দেখিবলৈ পাওঁ যিসমূহ প্ৰাইভেট হস্পিটেলছ আছে সেই হস্পিটেলছসমূহে তেওঁলোকৰ প্ৰফিট মেকিং যিটো মটিভ সেই প্ৰফিট মেকিং মটিভৰ কাৰণে যিসমূহ পেচেণ্টৰ জটিল অৱস্থা বিষয়ে জনাৰ পিছতো তেওঁলোকক ইণ্টেনচিভ কেয়াৰ ইউনিটত ৰাখি তাৰ পৰা যি সেই পেচেণ্টৰ যি পৰিয়ালবৰ্গ তেওঁলোকৰ পৰা আমি দেখিবলৈ পাওঁ যে যথেষ্ট সংখ্যক যি ফাইনেন্সিয়েল বাৰ্ডেন সেইটো বঢ়াই দিয়া আমি দেখিবলৈ পাওঁ পৰিয়ালবৰ্গৰ ওপৰত। চ' এই ক্ষেত্ৰতো কি হয় সেইকাৰণে এই যি পেচেণ্ট হওক বা তেওঁৰ যি ফেমিলি মেম্বাৰ্ছ হওক সেই মেম্বাৰ্ছসকলে এই যিটো অধিকাৰ সেই অধিকাৰৰ বিষয়ে তেওঁলোক অৱগত হোৱাটো প্ৰয়োজন বুলি এই আৰ্টিকলটোত মেনশ্যন কৰা হৈছে। চ' ইয়াৰ লগতে আমি আৰু এই আৰ্টিকলটোৰ লগতে আমি কিছুমান ইম্পৰ্টেণ্ট পইণ্ট আমি চাই থাকিব লাগিব ফ্ৰম দি লজিকেল এণ্ড ফিলচফিকেল বেছৰ পৰা যদি আমি চাওঁ দ্য পেচেণ্টছ অট'নমি আমি দেখিবলৈ পাওঁ। আৰ্টিকল 21ৰ আণ্ডাৰত তেওঁ ৰাইট টু ডাই উইথ ডিগনিটিৰ কথা আমি ইয়াত মেনশ্যন কৰা হৈছে। লগতে ইয়াত কোৱা হৈছে যে ইণ্ডিভিজুৱেল অট'নমি এটা থাকিব এলাউইং পেচেণ্ট টু মেক ইনফৰ্ম চইচ এবাউট দেয়াৰ মেডিকেল ট্ৰিটমেণ্ট স্পেচিয়েলি ইন টাৰ্মিনেল কেছেছ। চ'
সো পেশেন্টক এলাউ কৰিব লাগে যে তেওঁ কি বিচাৰে তেওঁৰ কি অধিকাৰ বিষয়ে তেওঁক অৱগত কৰাটো প্ৰয়োজন ইথিকেল হেল্থ কেয়াৰ ডেলিভাৰী ইকনমিক ৰেচনেলিটি দেন সিস্টেমেটিক ইফিচিয়েন্সি এইকেইটা কথা আমাৰ ইয়াত মেনশ্যন কৰা হৈছে দেন ফিলচফিকেল বেছৰ পৰা যদি আমি চাওঁ ডিগনিটি ইন ডেথ ডিগনিটি ইন ডেথ আৰ্টিকল 21 এ অলৰেডি মই কৈছোৱে মেনশ্যন কৰিছোঁ যে সুপ্ৰিম কোৰ্টে ইণ্টাৰপ্ৰিট আৰ্টিকল 21ত কোৱা হৈছে যে এমফাসাইজিং সেলফ ডিটাৰমিনেশ্যন যে নিজে সেই যাতে তেওঁ এতিয়া কি কৰিব নেক্সট ষ্টেপ যাতে নিজে সেলফ ডিটাৰমাইন কৰিব পাৰে তাৰ কাৰণে আৰ্টিকল 21 এ আমাক অধিকাৰ প্ৰদান কৰিছে দেন ইউটিলিটেৰিয়ানিজমৰ ওপৰত এই বেছ জড়িত হৈ আছে এই আৰ্টিকলটো দেন এক্সিষ্টেঞ্চিয়েল অটনমি জাষ্টিছ এণ্ড ইকুইটি এই গোটেইখিনি আমি ফিলচফিকেল বেছৰ পৰা আমি চাব পাৰোঁ দেন এনচিআৰটিৰ লগত যদি আমি লিংক কৰি চাওঁ তেতিয়াহ'লে আমি দেখিবলৈ পাম যে পলিটিকেল সায়েন্স যেটা আমাৰ ইণ্ডিয়ান কনষ্টিটিউশ্যনৰ লগত কি এই আৰ্টিকলৰ লগত কি জড়িত হৈ আছে ৰাইটছ ইন ইণ্ডিয়ান কনষ্টিটিউশ্যন সো ইণ্ডিয়ান কনষ্টিটিউশ্যনে যি আমাক ফাণ্ডামেণ্টেল ৰাইটছ আমাক প্ৰভাইড কৰিছে সেই ফাণ্ডামেণ্টেল ৰাইটছ যিটো আমাৰ ইণ্ডিয়ান কনষ্টিটিউশ্যনৰ পাৰ্ট 3ত মেনশ্যন কৰা হৈছে ফাণ্ডামেণ্টেল ৰাইটছৰ বিষয়ে সো সেইখিনি যদি চাওঁ তেতিয়া আৰ্টিকল 21ৰ আণ্ডাৰত আমাক ৰাইট টু লাইফ এণ্ড পাৰ্চনেল লিবাৰ্টি কথা কোৱা হৈছে আৰু সেইটো আমি আৰ্টিকলৰ লগত ৰিলেট কৰিব পাৰোঁ দেন লোকেল গভৰ্ণমেণ্ট যেহেতু মহাৰাষ্ট্ৰৰ আমি দেখিছোঁ যে হিন্দুজা যিখন হস্পিটেল সেইখনে ইয়াৰ এটা ক্লিনিক এষ্টাব্লিছমেণ্টৰ কথাও কৈছে সো সেইকাৰণে আমি লোকেল গভৰ্ণমেণ্টৰ কথাটো আমি ইয়াত চাই থোৱাটো প্ৰয়োজন দেন পলিটিকেল সায়েন্সৰ ফালৰ পৰা যদি চাওঁ কোল ৱাৰ এৰা এইখিনি বস্তু আমাৰ অলপ ইম্পৰ্টেণ্ট দেন সোচিয়োলজি সাইকোলজি বায়োলজি এইখিনি বস্তু আমাৰ হিউমেন হেল্থ এণ্ড ডিজিজ এইখিনি বস্তু আমাৰ পোৱা অলপমান আমি এটা অভাৰভিউ এনচিআৰটি বুকসমূহৰ পৰা আমি লৈ থোৱাটো প্ৰয়োজন দেন লিভিং উইল কি হয় আৰু ইয়াৰ লগত লিভিং উইলৰ ক্ষেত্ৰত আমাৰ কি গাইডলাইন্স প্ৰভাইড কৰা হৈছে সো আমি অলৰেডি লিভিং উইলটো কৈছোৱে ইয়াৰ লগত কি গাইডলাইন্স আফটাৰ 2023 বা পোষ্ট 2023 কি গাইডলাইন্স ইয়াৰ লগত জড়িত হৈ আছে চাব লাগিব আমি সাইন বাই এন এডাল্ট অফ সাউণ্ড মাইণ্ড যে তেওঁ সম্পূৰ্ণৰূপে সাউণ্ড মাইণ্ডেড হোৱা উচিত তেওঁ মানে যি তেওঁৰ সঠিক অৱস্থাত বা তেওঁ যেতিয়া মাইণ্ডে সম্পূৰ্ণৰূপে কাম কৰি থকা অৱস্থাত মানে তেওঁৰ দ্বাৰা মানে সাইন কৰা উচিত দেন উইটনেছ বাই 2 পাৰ্চনছ দুজন পাৰ্চনৰ উইটনেছ থাকিব লাগিব দেন নোটাৰাইজড হ'ব লাগিব কিয়নো নোটাৰাইজ যদি হয় বা কোনোবা এজন গেজেটেড অফিচাৰ যদি সাইন কৰে তেতিয়াহে সেইটো লিগেলি বাউণ্ড হয় তো সেইকাৰণে এইটো নোটাৰাইজডো হ'ব লাগিব দেন ষ্ট'ৰ্ড বাই কাষ্টডিয়ান ডেজিগনেটেড বাই দি ষ্টেট সেইটো কথাও ইয়াত কোৱা হৈছে দেন নোটাৰাইজেশ্যন কি হয় কাষ্টডিয়ান কি হয় এইখিনি বস্তু আমাৰ মেনশ্যন কৰা হৈছে এইখিনি আমি অলপমান চাই থোৱাটো প্ৰয়োজন যিহেতু আমাৰ এই আৰ্টিকলটোৰ লগত এই যিসমূহ কি পইণ্টছ এইবিলাক জড়িত হৈ আছে সেইকাৰণে আমি পলিটিকেল যিটো আমাৰ পাৰ্সপেক্টিভ তাৰ পৰাও আমি এইখিনি বস্তু অলপমান চাই থোৱাটো প্ৰয়োজন দেন আমি যদি চাওঁ পেচিভ ইউথেনেচিয়াৰ বিষয়ে ইয়াত কোৱা হৈছে ইউথেনেচিয়া যিটোক আমাৰ ইচ্ছামৃত্যু বুলিও আমি ক'ব পাৰোঁ অসমীয়াত সো ইউথেনেচিয়া তাৰে ভিতৰত যিটো দুটা ইউথেনেচিয়া এটা এক্টিভ আৰু এটা পেচিভ ইউথেনেচিয়া এটা এক্টিভ ইউথেনেচিয়া আৰু এটা পেচিভ ইউথেনেচিয়া যিটো পেচিভ ইউথেনেচিয়া সেইটোহে আমাৰ ইণ্ডিয়াত বৰ্তমান সময়ত লিগেল হৈ আছে এক্টিভ ইউথেনেচিয়া যিটো সেইটো কোন অৱস্থাক বা কোন সময়ৰ ইচ্ছামৃত্যু বুলি কোৱা হয় যেতিয়া এজন ব্যক্তি হেলদি হৈ থাকে বা তেওঁ শাৰীৰিকভাৱে কোনো তেওঁৰ অসুস্থতা নাথাকে তথাপি যদি তেওঁ কিবা মেণ্টেল কণ্ডিশ্যনছ তেওঁ বেয়া এনজাইটি বা কোনো ডিপ্ৰেশ্যনৰ কাৰণ চিকাৰ হৈ তেওঁ যদি মৃত্যুক সাৱটি ল'ব বিচাৰে তেতিয়াহ'লে সেইটোক আমাৰ এক্টিভ ইউথেনেচিয়া বুলি কয় যিটো আমাৰ ইণ্ডিয়াত বেন হৈ আছে কিন্তু পেচিভ ইউথেনেচিয়া যদিহে এজন পেচেণ্ট কোনো ক্ৰিটিকেল ৰোগত আক্ৰান্ত হয় তেওঁ আকৌ সুস্থ হৈ উঠাৰ যদি সেই সম্ভাৱনাটো নাথাকে বা সুস্থ হৈ উঠাৰ সম্ভাৱনা খুব কম সংখ্যকে থাকে তেতিয়াহ'লে তেওঁক কিছুমান মেডিকেল প্ৰচেছৰ জৰিয়তে তেওঁক যি তেওঁৰ ইচ্ছামৃত্যু সেই ইচ্ছামৃত্যু প্ৰদান কৰা হয় তাকে কোৱা হয় পেচিভ ইউথেনেচিয়া সো সেইটো আমাৰ সেই যিটো ইউথেনেচিয়া কনচেপ্ট সেইটো ৰাইট টু ডাই উইথ ডিগনিটিৰ লগত কেনেধৰণে এইটো লিংক হৈ আছে সেই আৰ্টিকলটোত এই বস্তু এই যি কনচেপ্ট এই কনচেপ্টটোৰ লগতে ইয়াক ৰিলেট কৰা হৈছে দেন আৰ্টিকল 21ৰ আণ্ডাৰত আমি ৰাইট টু লাইফ এণ্ড পাৰ্চনেল লিবাৰ্টি কথা পাইছোঁ ইয়াৰ লগতে আৰু কি আৰ্টিকল আমাৰ ৰিলেট হৈ আছে ৰাইট টু প্ৰাইভেচি ৰাইট টু হেল্থ ৰাইট টু অটনমি দেন এগেইন ৰাইট টু ডাই উইথ ডিগনিটি সো ৰাইট টু লাইফ এণ্ড পাৰ্চনেল লিবাৰ্টি যি ধৰণে আছে তেনেদৰে এজন ইণ্ডিভিজুৱেলৰ ৰাইট টু ডাই উইথ ডিগনিটিৰ জৰিয়তে তেওঁ মৃত্যুক আঁকোৱালি লোৱা যিটো প্ৰচেছ সেইটো জড়িত হৈ আছে দেন ৰাইট টু অটনমিও ইয়াত আছে জড়িত হৈ দেন ৰাইট টু হেল্থ এণ্ড ৰাইট টু প্ৰাইভেচি এইকেইটা আমাৰ ইম্পৰ্টেণ্ট আৰ্টিকল আণ্ডাৰ ইম্পৰ্টেণ্ট ৰাইটছ আণ্ডাৰ আৰ্টিকল 21 দেন আমি এইটো আমাৰ অলপ ইম্পৰ্টেণ্ট আৰ্টিকল হয় নেশ্যনেল হাইৱে অথৰিটি অফ ইণ্ডিয়াৰ যিটো এছেট মনিটাইজেশ্যন প্লেন ফৰ ৰোডছ ইয়াৰ বিষয়ে কোৱা হৈছে তো ইয়াতে আমি অলপমান জাষ্ট অভাৰভিউ এটা আমি চাই থোৱাটো প্ৰয়োজন যে কি কনচেপ্ট ইয়াত জড়িত হৈ আছে যে মনিটাইজেশ্যন মেকানিজিম কেনেধৰণে আমাৰ গভৰ্ণমেণ্টে যি আমাৰ
প্ৰপাৰ্টি গভৰ্ণমেণ্টৰ প্ৰপাৰ্টি তেওঁলোকে প্ৰাইভেট যিসমূহ কোম্পানী সেইসমূহক দি তেওঁলোকৰ দ্বাৰা চালিত কৰি মনিটাইজ কৰি কেনেধৰণে তাৰ এটা সামান্য সংখ্যক প্ৰফিট তেওঁলোকে আৰ্ণ কৰিব পাৰে সেইটো বিষয়ে আৰ্টিকেলটোত মেনশ্যন কৰা হৈছে দেন এইটো আমাৰ অলপ ইম্পৰ্টেণ্ট আমি অলপমান চাই থোৱাটো উচিত ইয়াৰ লগত কি নতুন ফিচাৰ্ছ ইনভলভ হৈ আছে সেইখিনি আমি অলপমান চোৱাটো ইয়াত প্ৰয়োজন দেন পাব্লিক প্ৰাইভেট পাৰ্টনাৰশ্বিপৰ যিটো কনচেপ্ট আছে সেইটো আমি ইয়াৰ লগত আমি লিংক কৰিব পাৰোঁ আৰু এনচিআৰটিৰ লগত কি লিংক হ'ব ইকনমিকৰ পইণ্ট অফ ভিউ বা ইণ্ডিয়ান ইকনমিৰ ফালৰ পৰা ইনফ্ৰাষ্ট্ৰাকচাৰ হওক প্ৰাইভেটাইজেশ্যন এণ্ড ডিছইনভেষ্টমেণ্টৰ যিটো কনচেপ্ট সেইখিনি আমি ইয়াত লিংক কৰিব পাৰোঁ দেন আমি নেক্সট ৱে ফৰৱাৰ্ড কি হয় এইখিনি আমি অলপমান এবাৰ আমি জাষ্ট এটা অভাৰভিউ লৈ থোৱাটো প্ৰয়োজন দেন আমি ইণ্টাৰনেশ্যনেল ছ'লাৰ এলায়েন্স ওপৰত এই নেক্সট আৰ্টিকেলটো আছে যে ইণ্টাৰনেশ্যনেল ছ'লাৰ এলায়েন্সত ইণ্ডিয়াৰ কি ষ্টেণ্ড আছিলে দেন যিটো আমাৰ COP21 আছিলে সেই COP21 যি আমাৰ ইয়াত মেনশ্যন কৰা হৈছে COP21 2015ত যিটো পেৰিছ ক্লাইমেট এগ্ৰিমেণ্টত ইণ্ডিয়াৰ কি ষ্টেণ্ড আছিলে কেনেধৰণে ইয়াক ইনিচিয়েট কৰা হৈছিলে ইণ্ডিয়াৰ হাৰিয়ানা গুৰুগ্ৰামত ইয়াৰ হেডকোৱাৰ্টাৰ আছিলে চ' এইখিনি বস্তু আমি ইয়াত অলপমান মেনশ্যন কৰা উচিত আৰু 4 পিলাৰ্ছ কি হয় ইণ্টাৰনেশ্যনেল ছ'লাৰ এলায়েন্স ষ্ট্ৰেটেজিৰ ফৰ এক্সাম্পল আমি 4 পিলাৰ্ছকেইটা ইয়াত মেনশ্যন কৰা হৈছে কেটালিটিক ফাইনেন্স হাব then capacity building regional and country engagement technology policy and road maps কি আছিলে সো এইখিনি আমাৰ 4 পিলাৰ্ছ আছিলে সো এইখিনি আমি যদি মেইনছৰ এনসাৰ ৰাইটিংত যদি ইন্টাৰনেশ্যনেল সোলাৰ এলায়েন্সৰ ওপৰত যদি আমাৰ কোৱেশ্চনছ আহে আমি এইখিনি বস্তু মেনশ্যন কৰিব পাৰো দেন নিউ ফিচাৰ্ছ কি হয় ইন্টাৰনেশ্যনেল সোলাৰ এলায়েন্সৰ লগত জড়িত এইখিনি আমি চাব লাগিব গ্লোবেল সোলাৰ ফেচিলিটি কি হয় দেন এক্সপানশন অফ ষ্টাৰ সি এইখিনি বস্তু আমাৰ অলপমান ইম্পৰ্টেণ্ট then SolarX startup challenge expansion small island developing state platform multi donor trust fund digital knowledge platform এখিনি বস্তু আমি অলপমান চাই থোৱাটো প্ৰয়োজন নেক্সট আমাৰ এটা ইম্পৰ্টেণ্ট আৰ্টিকেল হ'ল ইণ্ডিয়াছ সেকুলাৰ কনষ্টিটিউশ্যন ইভেন উইদাউট দি ৱৰ্ল্ড সো ইণ্ডিয়াৰ যি সেকুলাৰিজমৰ কনচেপ্ট সেই ইণ্ডিয়াৰ সেকুলাৰিজমৰ কনচেপ্টৰ বিষয়ে ইয়াত মেনশ্যন কৰা হৈছে যে ইয়াতে কোৱা হৈছে 42nd amendment introduced the word secular in the preamble but secularism is inherent in the constitution a theme that runs through several provisions so India's constitution ei jitu secular shobdo ei secular word to introduction kora ba introduce kora hoisile by 42nd constitutional amendment act ei ji 42nd constitutional amendment act ei 42nd constitutional amendment act er samote amar ji preamble ase সেই preamble-ok amend kora hoisile আৰু তেতিয়াই এই তিনটা শব্দ আমাৰ এড কৰা হৈছিল সোশ্যালিষ্ট সেকুলাৰ আৰু ইন্টিগ্ৰিটি সো এই সময়তে আমাৰ সেকুলাৰ শব্দটো এই বাকি তিনটা শব্দৰ লগতে আমাৰ এই সেকুলাৰ শব্দটো এড কৰা হৈছিল বাকি দুটাৰ লগতে সেকুলাৰ ওয়াৰ্ডটো আমাৰ এড কৰা হৈছিল ইন দি প্ৰিএম্বল কিন্তু এনেকুৱা নহয় যে এই ওয়াৰ্ডটো এড কৰাৰ পাছত মানে আফটাৰ 42nd কনষ্টিটিউশনাল এমেন্ডমেন্ট এক্ট ইণ্ডিয়া সেকুলাৰ হৈছে এনেকুৱা নহয় ইণ্ডিয়াৰ যি সেকুলাৰিজম এটো আজিৰ নহয় এটো প্ৰাচীন কালৰ পৰা চলি আহিছে আমি যদি ইন্দাস ভেলী সিভিলাইজেশনৰ সময়টো চাওঁ বা তাৰ পিছতো যদি আমি বেদিক পিৰিয়ড হওক লেটাৰ বেদিক পিৰিয়ড হওক দেন মহাজনপদ হওক দেন যিসমূহ আমাৰ মহাজনপদ ইমাৰ্জ হৈছিলে তাৰ পিছতে আমি যদি চাওঁ মৌৰ্যান ডাইনেষ্টি গুপ্তা ডাইনেষ্টি এই গোটেই সময়ছোৱাতেই আমি এই ইণ্ডিয়াৰ যি সেকুলাৰিজমৰ কনচেপ্ট সেইটো আমি প্ৰত্যক্ষ কৰিবলৈ পাওঁ উদাহৰণস্বৰূপে যদি আমি চাওঁ যে মৌৰ্যান ডাইনেষ্টি সময়তে আমি যদি চাওঁ চন্দ্ৰগুপ্ত মৌৰ্য তেওঁ জেনিজিমৰ পৃষ্ঠপোষক আছিলে তাৰ পিছতে আমি যদি চাওঁ যে তেওঁৰ পুত্ৰ যিজন আছিলে বিন্দুসাৰা তেওঁ আছিলে এজন তেওঁৰ পুত্ৰ অজীৱিকা সেক্টৰ আছিলে দেন আমি আকৌ যদি অশোকাৰ কথা চাওঁ দেন অশোকা বুদ্ধিজিমক তেওঁ পেট্ৰনাইজ কৰিছিলে সো আমি দেখিম যে তেওঁলোকে ইজনৰ পিছত সিজন ৰজা আছিল কিন্তু তেওঁলোকৰ যি ৰিলিজিয়াছ বিলিফ হেতু বেলেগ বেলেগ আছিল সো সেই টুপৰা আমি এটা এক্সাম্পল হিচাপে আমি ক'ব পাৰোঁ যে আমাৰ যি সেকুলাৰিজমৰ কনচেপ্ট হেতু আজিৰ নহয় ইয়াৰ পিছত আমি যদি চাওঁ মোগলৰ আগমন হোৱাৰ লগে লগে কেনে ধৰণে পাৰ্চিয়ান ল্যাঙ্গুৱেজক আমাৰ অফিচিয়েল ল্যাঙ্গুৱেজ হিচাপে ডিক্লেয়াৰ কৰা হৈছিল দেন পাৰ্চিয়ান ল্যাঙ্গুৱেজৰ ওপৰতো কিমানখিনি কাম কৰা হৈছিল সেই গোটেই বস্তুসমূহৰ পৰা আমি দেখিবলৈ পাওঁ যে ইণ্ডিয়াৰ যিটো সেকুলাৰিজমৰ কনচেপ্ট হেতু এটা পজিটিভ সেকুলাৰিজম যে সকলো ধৰ্মৰ প্ৰতি সমানে আদৰ কৰা যিটো প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াটোৱে আমাৰ ইণ্ডিয়ান সেকুলাৰিজমত অন্তৰ্ভুক্ত হৈ আছে তো ইয়াতে আৰু আমি যদি চাওঁ যে কি বস্তু আমাৰ ইয়াৰ লগত ইম্পৰ্টেন্ট হৈ থাকিব কি জড়িত হৈ থাকিব তেতিয়া আমি চাওঁ যে 42nd amendment কনটেক্সটত যদি আমি চাওঁ যে কোন সময়ত হৈছিল এইখিনি আমাৰ ইম্পৰ্টেন্ট হয় প্ৰিলিমছৰ পাৰ্সপেক্টিভৰ ওপৰতো ইম্পৰ্টেন্ট যথেষ্টখিনি সো ইমাৰ্জেন্সি প্ৰভিজন 1975 টু 77 লৈকে আছিল আৰু এই সময়ছোৱাতে 42nd amendment এখন আহিছিল আৰু তাৰ জৰিয়তে এই যি
ইন্দিৰা গান্ধীৰ সময়ত সেই সময়ত প্ৰাইম মিনিষ্টাৰ ইন্দিৰা গান্ধী আছিল আৰু তেওঁৰ সময়তেই এড কৰা হৈছিলে ছ'চিয়েলি ছেকুলাৰ ইণ্টিগ্ৰিটি যিটো মই অলৰেডি মেনশ্যন কৰিছোঁ দেন এই সময়ছোৱাতেই প্ৰিএম্বুলটো আমাৰ কেৱল মাত্ৰ এবাৰেই আমাৰ এমেণ্ড কৰা হৈছিল আজিলৈকে প্ৰিএম্বুলটো এমেণ্ড কৰা হোৱা নাই আৰু দেন আমি যদি নেক্সট চাওঁ যে পলিটিকেল আৰু জুডিচিয়েল পাৰ্চপেক্টিভৰ পৰা কি ইম্পৰ্টেণ্ট হয় যে আমি ৰিচেণ্টলি আমি এটা হৈ যোৱা ঘটনা আমি দেখিবলৈ পাইছোঁ যে ভাইচ প্ৰেচিডেণ্ট জগদীপ ধনখৰ এণ্ড RSS লিডাৰ আৰ্গিউ ডেট এডিং ছ'চিয়েলিষ্ট এণ্ড ছেকুলাৰ ৱাজ এ sacrilege to the spirit of Sanatan, reflecting ideological tension. So, our Vice President Jagdeep Dhankhar ji statement asile, hetu uporu jothesto criticize hoa ami dekhibole paisilu. So, ene dhoroner kisuman horu khura ami bostu ami currentor logot ami relate kori pela ami monot rakhibo lagibo. Then socialism and integrity falar pora ami ekhini bostu ami olop mention koribo paru aru logote jikhini চেঞ্জেছ আহিছিলে প্ৰিএম্বুলত কি আছিলে ছ'চিয়েলিষ্ট ছেকুলাৰ যিসমূহ ছ'চিয়েলিষ্ট ছেকুলাৰ ইণ্টিগ্ৰিটি তিনিটা ৱৰ্ডৰ এডিশ্যন লগতে ইণ্ডিয়াক ছভেৰেইন ছ'চিয়েলিষ্ট ছেকুলাৰ ডেম'ক্ৰেটিক আৰু ৰিপাব্লিক বুলি ডিক্লেয়াৰ কৰিছিলে আমাৰ প্ৰিএম্বুলত এইটো বিষয়ে আমি চাব পাৰোঁ দেন আৰু কি চেঞ্জেছ হৈছিলে এই 42nd এমেণ্ডমেণ্ট যিখন আছিলে ইয়াতে আৰু নতুন চেঞ্জেছ আহিছিলে যে ফাণ্ডামেণ্টেল যি ডিউটিজ আছিলে সেইটো স্বৰ্ণ সিং কমিটিৰ ৰিকমেণ্ডেশ্যন মতে আমাৰ ফাণ্ডামেণ্টেল 11টা ফাণ্ডামেণ্টেল ডিউটিজ এড কৰা হৈছিলে ইন পাৰ্ট 4 এণ্ড আৰ্টিকল 51(8) আৰু লগতে নিউ ডাইৰেক্টিভ প্ৰিন্সিপল অফ ষ্টেট পলিচি টু প্ৰায়ৰিটাইজ ছ'চিঅ' ইকনমিক ৰিফৰ্মছ চ' নতুন ডাইৰেক্টিভ প্ৰিন্সিপল অফ ষ্টেট পলিচি কিছুমানো এড কৰা হৈছিলে ফৰ ছ'চিঅ' ইকনমিক ৰিফৰ্মছৰ কাৰণে দেন জুডিচিয়েল ৰিভিউ যিটো পাৱাৰ আছিলে সেইটো ডাইলুট কৰা আমি এখনৰ জৰিয়তে দেখিবলৈ পাওঁ কিন্তু সেইটো আকৌ ৰিভাইভ কৰি বা ৰিভাৰ্চ কৰা হৈছিলে বাই 44th কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্ট এক্ট ডিউৰিং মোৰাৰজী দেশাই গভৰ্ণমেণ্ট চ' এইখিনি আমি যদি 42nd এমেণ্ডমেণ্ট এক্টৰ যিখিনি ফিচাৰ্ছ আছিলে বা সেই সময়ত কি ইম্পৰ্টেণ্ট এমেণ্ডমেণ্টছ আমাৰ কৰা হৈছিলে সেইখিনি আমি এই আৰ্টিকলটোৰ পৰা আমি চাব পাৰোঁ বা আৰ্টিকলটোৰ লগত আমাৰ ৰিলেট হৈ আছে এইখিনি বস্তু দেন আমি লজিকেল আৰু ফিলচফিকেল বেছৰ পৰা আমাৰ কি ইম্পৰ্টেণ্ট হয় লজিকেল বেছৰ পৰা ছেকুলাৰিজিম ছ'চিয়েলিজিম এণ্ড ইণ্টিগ্ৰিটি এই তিনিটা ফিলচফিকেল বেছৰ পৰা ছেকুলাৰিজিম ছ'চিয়েলিজিম এণ্ড ইণ্টিগ্ৰিটি এইকেইটা আমি দেখিবলৈ পাওঁ কি ইম্পৰ্টেণ্ট ইয়াৰ লগত আমি গোটেইখিনি বস্তু আমাৰ গান্ধীয়ান ছ'চিয়েলিজিম কি হয় দেন মাৰ্কচিষ্টৰ কি আইডিয়াজ আছিলে আইডিয়েলছ আছিলে সেইখিনি আমি বস্তু অকণমান চাই থোৱাটো প্ৰয়োজন আৰু NCERTৰ লগত আমি কেনেধৰণে লিংক কৰিব পাৰোঁ এইখিনিও আমাৰ এটা অভাৰভিউ দি থোৱা হৈছে আপোনালোকে যেতিয়া PDF-টো এবাৰ পঢ়িলে এই গোটেইখিনি আপোনালোকে ভালদৰে বুজি পাব বুলি মই আশা ৰাখিছোঁ দেন আমাৰ ইয়াতে UPSC CSC চিলেবাছৰ লগত আমি GS পেপাৰ কেইখনৰ লগত আমি কেনেকৈ লিংক কৰিব পাৰোঁ GS 1ৰ লগত ইণ্ডিয়ান পলিটি এণ্ড গভৰ্নেন্সৰ লগত আমি কেনেকৈ লিংক কৰিব পাৰোঁ প্ৰিএম্বুল হওক ফাণ্ডামেণ্টেল ৰাইটছ হওক ডাইৰেক্টিভ প্ৰিন্সিপল অফ ষ্টেট পলিচি হওক বা কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্ট যিখন আছে আণ্ডাৰ আৰ্টিকল 368 এইখিনি বিষয়ে আমি অলপমান চাই থোৱাটো প্ৰয়োজন পলিটিৰ আমি কণ্টেক্সৰ পৰা আমি যদি চাওঁ তেতিয়া দেন ইণ্ডিয়ান মেইন GS পেপাৰ 1ত আমি ইণ্ডিয়ান ছ'চাইটি বা হিষ্ট্ৰী এই গোটেইখিনি কথা আমি চাব লাগিব GS পেপাৰ 2ৰ ক্ষেত্ৰত কনষ্টিটিউশ্যন এণ্ড পলিটিৰ বিষয়ে গভৰ্নেন্সৰ বিষয়ে আমি চাব লাগিব দেন ইণ্ডিয়ান 3ত আমি ইণ্টাৰনেল ছিকিউৰিটিৰ কথাও ইয়াত কোৱা হৈছে আৰু যিখন ইথিক্সৰ পেপাৰ সেইটোত আমি প্ৰবিটি ইন গভৰ্নেন্সৰ বিষয়ে এই আৰ্টিকলটোৰ লগত ৰিলেট হৈ আছে এই গোটেই বস্তুখিনি চ' আজি যি আমাৰ ইম্পৰ্টেণ্ট নিউজ এনালাইচিছ আছিলে যিকেইটা নিউজ ইম্পৰ্টেণ্ট আছিলে সেইকেইটা আমি এটা অভাৰভিউ আমি ল'লোঁ ব্ৰিফ ডিছকাশ্যন এটা কৰিলোঁ চ' আমি আকৌ কাইলৈ আপোনালোকৰ সন্মুখলৈ কেইটামান ইম্পৰ্টেণ্ট নিউজ এনালাইচিছ লৈ আকৌ আহিম থেংক ইউ